নমস্কাৰ এক্সিয়া আইএএছ একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 18 মাৰ্চৰ এডিটৰিয়েল এনালাইসিস বুৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ এপিএসসি আৰু ইউপিএসসি ফাউন্ডেশনাল বেটচৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদি আপোনালোক ইন্টাৰেষ্টেড তেন্তে এই স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আমি আমাৰ প্ৰথম আৰ্টিকেলটো লৈ প্ৰথম আৰ্টিকেলটো হৈছে ইণ্ডিয়াছ জিডিপি ডিবেট ৰাইট কোৱেশ্চনছ ৰং নাম্বাৰছ এতিয়া যেহেতু আমাৰ জিডিপি ওভাৰ এস্টিমেট কৰিছে বুলি এটা ডিবেট চলি আছে আৰু সেই ডিবেটটো কি বুলি কৈছে যে কোৱেশ্চনটো যে ডিবেটটো চলিছে হেতু ৰাইটে হয় কিন্তু নাম্বাৰছটো ৰংও হ'ব পাৰে এনেকুৱা ধৰণৰ যে কেনেকে জিডিপি টো যদি মিস ক্যালকুলেট কৰা হয় নাম্বাৰছটো যদি আমাৰ ভুলকে আহে তেতিয়া আমাৰ পলিসি ইমপ্লিমেন্টেশনৰ পৰা আদি কৰি আমাৰ বিভিন্ন ধৰণৰ বাকি কি প্ৰবলেম হ'ব এই কথাবোৰ সাঙুৰি অথৰ কেজনে এই আৰ্টিকেলটো লিখিছে ইয়াতে আমাক কি টাৰ্মছ দিয়া থাকে লগতে এক্সপ্লেনেশন যাতে আৰ্টিকেলটো বুজি পোৱা যায় কিন্তু আমি সময়ৰ অভাৱৰ বলত আমি গোটেই টাৰ্মছবোৰ বুজাই নিদিও দুই এটাহে কওঁ এতিয়া জিডিপি মানে কি ফাইনেল গুডছ এণ্ড সাৰ্ভিসৰ যেটো টোটাল ভ্যালু হয় এটা ইয়াৰত হেতু জিডিপি হয় আৰু এটা ইম্পৰ্টেন্ট হয় হোলসেল প্ৰাইস ইনডেক্স এটা কি ট্ৰেক কৰে চেঞ্জেস প্ৰাইসেস অফ গুডছ sold and traded in bulk by wholesale businesses এতিয়া মেইন কোৰ থেসিসটো লৈ আহিছো কোৰ থেসিসটো হৈছে যে বৰ্তমানৰ যেটো accuracy of national economic estimates revolve around methodological choices the methodology to ভুল আছে নেকি বা এনেকা ধৰণে যে আমাৰ জিডিপি এস্টিমেট কৰি থকা হৈছে হেতু ভুল নেকি হে কথাটা কোৱেশ্চন আহিছে কিন্তু ইয়াৰ আমি এটা কথা ৰিয়েলাইজ কৰিব লাগিব যে আমাৰ reality of the modern economy আমাৰ structural reality to change হৈ গৈছে কি ধৰণে বৰ্তমান ডিজিটাল ইকোনমি আহিছে ঠিক তেনেদৰে আইটি বুম কৰিছে এই সময়কনত ইমান চেঞ্জেস হ'ব ধৰিছে টেকনলজিৰ পৰা যে structure reality to change হোৱাৰ লগতে আমাৰ জিডিপি এস্টিমেট কৰিব এতিয়া ট্ৰেডিশনাল ওয়েট থাকিলে অসুবিধাৰ সৃষ্টি হয় এতিয়া জিডিপি ডিফ্লেটৰ যেটো ডিবেট হয় এটা কি কৈছে হোলসেল প্ৰাইস ইনডেক্স টু ডিফ্লেটৰ হিচাপে ইকোনমিক আউটপুটক ব্যৱহাৰ কৰা হৈছে হোলসেল প্ৰাইস ইনডেক্সে কি কৰে ট্ৰেক কৰে কমোডিটি আৰু অইল প্ৰাইসক কিন্তু ইয়াতে কি কৈছে প্ৰডাকশন প্ৰাইসটো এতিয়া ডিস্টৰ্ট কৰি দিয়ে ৰিয়েলিটি প্ৰডাকশন প্ৰাইসটো যদি ভালকে জনা না যায় কিন্তু প্ৰডিউসাৰ প্ৰাইস ইনডেক্সটো প্ৰক্সি হয় ইয়া এটো মানে প্ৰডিউসাৰ প্ৰাইস ইনডেক্সৰ প্ৰক্সি হিচাপে WPI হোলসেল প্ৰাইস ইনডেক্সক ইউজ কৰা হৈছে ইয়াৰ ফলত কি হৈছে এটা মানে জিনেকৰ ৰিয়েল ডাটা পাব লাগে হেতু ডাটা হোৱা নাই ঠিক তেনেদৰে ক্যাপচাৰিং দা ইনফৰ্মেল সেক্টৰ এতে ইনফৰ্মেল সেক্টৰটো আমাৰ কেনেকুৱা হয় ইন্ডিয়া অৰ্থনীতিত সবতকে বেছি ইনফৰ্মেল সেক্টৰতে এমপ্লয়মেন্ট হওক বা যিকোনো কাম আমাৰ চলি আছে এতে ইয়াৰ ডাটা পোৱাটো সম্ভৱ নহয় এতিয়ালৈকে মানে সম্ভৱ হৈ উঠা নাই গতিকে কি হৈছে যেটো ফৰ্মেল সেক্টৰ অৰ্গানাইজ যেটো সেক্টৰ হয় তাৰ ডাটা প্ৰক্সি হিচাপে ইউজ কৰি থকা হৈছে কিন্তু কেতিয়াবা যেনেকুৱা কোভিড-19 ৰ সময়ত হৈ গল বা জিএসটি ডিমনিটাইজেশন এনেকুৱা সময়বোৰত বিশেষকৈ কাক ইম্পেক্ট কৰিছিল বেসিক্যালি ইনফৰ্মেল যি সেক্টৰ আছিল তাক ইম্পেক্ট কৰিছিল তাৰ ফলত এই সময়টো কি হৈছে ওভাৰ এস্টিমেট হৈ যায় যেতিয়া এস্টিমেট কৰা হয় অৰ্গানাইজ সেক্টৰতকে বেছি যদি ইম্পেক্ট আনঅৰ্গানাইজড কৰে এতিয়া অৰ্গানাইজ সেক্টৰ যেনেকুৱা ধৰণৰ গ্ৰোথ হৈছে তাৰ ডাটা ওপৰত বেস কৰি যদি আনঅৰ্গানাইজডৰ ডাটা লোৱা হয় তেতিয়া হেতু কি হয় একচুয়াল ডাটাটো পোৱাত আমাৰ ৰিয়েলিটিত প্ৰবলেম আহি পৰে ঠিক তেনেদৰে শিফট ইন হাই ফ্ৰিকুৱেন্সি ইন্ডিকেটৰ্স এতে কি হলে শিফট হৈছে ইকোনমিস্ট সকলে হিস্টৰিকেলি কি ইউজ কৰিছে ইন্ডিকেটৰ্স লাইক এনাৰ্জি কনজাম্পশন কিমান হৈছে বেংক ক্ৰেডিট গ্ৰোথ হৈছে নে নাই যদি গ্ৰোথ হৈছে তেন্তে মানে গ্ৰোথ এনাৰ্জি কনজাম্পশন যদি বাঢ়িছে তেন্তে গ্ৰোথ হৈছে এতিয়া cross check overall economic output it is a modern conceptual realization কি হৈছে
ইকনমি আন্ডাৰগোয়িং ষ্ট্ৰাকচাৰেল শিফট এতিয়া কি হল শিফট হৈছে ৰেপিড ডিজিটেলাইজেশ্যন হৈছে এতিয়া অৰেঞ্জ ইকনমি বাঢ়িছে ৰাইজ ফাইনেন্সিয়েল সাৰ্ভিস বহুত বেছি বাঢ়িছে ঠিক তেনেদৰে বুম হৈছে গ্লোবেল কেপাবিলিটি চেণ্টাৰ্ছ বিলাকৰ এইটো কি হয় massive value create কৰে that does not necessarily consume proportionate electricity or bank credit এতিয়া ইয়াৰ ভ্যালু ই জিডিপিত কন্ট্ৰিবিউট কৰিব তাৰ ইলেক্ট্ৰিচিটি ইমান ইউজ কৰা নাই বা বেংকৰ পৰা ক্ৰেডিট লবও লগা হোৱা নাই সেই কাৰণে কি হৈছে ডাইভাৰজেন্স বিটুইন ট্ৰেডিশনেল ইন্ডিকেটৰ্স আৰু ওভাৰঅল জিবিএ গ্ৰোথ ইন নেচাৰেল এণ্ড এক্সপেক্টেড এটা হিষ্টৰিকেলি যদি ইভালুৱেশ্যনটো চাওঁ আমাৰ ডেটা কালেকশ্যনৰ প্ৰি ইণ্ডিপেণ্ডেণ্টৰ সময়ত কি হৈছিলে ব্ৰিটিছাৰ আণ্ডাৰত আছিলে তেতিয়া নেশ্যনেল একাউণ্টছটো লিমিটেড হৈ আছিলে আৰু তাৰপিছত পোষ্ট ইণ্ডিপেণ্ডেন্সৰ সময়ত ইণ্ডিয়া সেট আপ কৰিলে চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন যাৰ পৰা জিডিপি ক্যালকুলেট কৰা ষ্টাৰ্ট হ'ল ঠিক তেনেদৰে প্লান ইকনমিক এৰা আমাৰ ষ্টাৰ্ট হ'ল 50 ৰ পৰা 80 ভিতৰত তেতিয়া কি হ'ল পলিসি কি কৰিব কাৰণে টাৰ্গেট কৰিব কাৰণে আৰু লগতে কেনেকুৱা ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা লৈ আহিব কি কাম কৰিব তাৰ কাৰণেটো ডেটা বিলাকৰ দৰকাৰ হ'ল আৰু ঠিক তেনেদৰে বেছ ইয়াৰ ৰিভিজন কৰিবলৈ ধৰিলে পিৰিয়ডিক বেচিছত ঠিক তেনেদৰে লিবাৰেলাইজেশ্যন আৰু ষ্ট্ৰাকচাৰেল চেঞ্জ হ'ল ইকনমিক ৰিফৰ্মে কি এক্সিলাৰেট কৰিলে structural change to accelerate কৰিলে সার্ভিস সেক্টৰটো বুম হ'ল আইটি ফাইনান্স সেক্টৰ গ্লোবাল ইন্টিগ্ৰেশন হ'ল গতিকে আকৌ ডেটা প্ৰপাৰ ডেটা পোৱাটো খুবেই ইম্পৰ্টেন্ট হৈ পৰিলে ঠিক তেনেদৰে বেস্ট ইয়াৰটো তেতিয়া আকৌ শিফট কৰিলে 1993 1994 লৈ ঠিক তেনেদৰে 11-12 লৈ বেস ইয়াৰটো মুভ কৰা হ'ল লগতে নতুন মেথডলজি আনিলে আৰু ৰিসেন্ট ডেটা policy shocks to the discount, events like global financial crisis, demonetization, GST introduced, COVID-19 pandemic, a future stress tested the system. And our stress system to test about shocks particularly affect case intensive and informal sector. At a yarbra, kihogo sudden structure break hole, jar for proper data ami collect korbo karne hurdles ahile. এতিয়া ইয়াক যদি ফিলসফিক্যাল আৰু লজিক্যাল বেসটো চাওঁ তেতিয়া এটা ফ্ৰেমৱৰ্কৰ কথা কৈছে সেইটো হৈছে এ প্ৰায়ৰি লজিক্যাল ফ্ৰেমৱৰ্ক এতিয়া তাৰ মানে কি যেতিয়া ইনফৰ্মেল সেক্টৰ যেহেতু বহুত ডাঙৰ হয় ইণ্ডিয়াৰ লগতে এতিয়া ষ্টেগনেট হৈ আছে গ্ৰো ইমান হোৱা নাই গতিকে ইনফৰ্মেল সেক্টৰ ফৰ্মেল সেক্টৰ গ্ৰোথটো ফৰ্মেল যি সেক্টৰ দেই অৰ্গানাইজ যি সেক্টৰ গ্ৰোথটো যদি ইউজ কৰা হয় প্ৰক্সি হিচাপে ইনফৰ্মেল সেক্টৰত তেতিয়া এটো আমি জনা বুজা কথা যে জিএসটি মাস্ট বি কি হ'ব ওভাৰ এস্টিমেটেড হৈ যাব তাৰ পিছতে এটা আছে epistemological angle পৰা যদি আমি চাওঁ তেতিয়া ডিবেট টু ফান্ডামেন্টালি epistemology of economic measurement এটা কি হ'ব আমি কেনেকৈ ট্ৰু সাইজটো জানিম ইকনমিৰ পেপাৰখনে এই অথৰিটিজনে পেপাৰৰ কথা যেহেতু মেনশন কৰি আছে কি কৰিছে ফেট এটা দেখুৱাইছিলে ফেটটো কি দেখাইছিলে ইনডাইৰেক্ট প্ৰক্সিত যে তেওঁলোকে ফেট ৰাখে আৰু যে অৰ্গানাইজড তেনেকুৱা হৈছে আনঅৰ্গানাইজ সেক্টৰটো ইমানটো বিশ্বাস এটা ৰাখি তেওঁলোকে কি কৰে ডেটাটো কালেক্ট কৰি লয় বা ডেটা এটা তেওঁলোকে ধৰি লয় as more real or reliable indicators of economic activity আৰু হেতুকে কি ভাবিছিলে বহুত ৰিলায়েবল ইন্ডিকেটৰ বুলি ভাবিছিল আৰ্টিকলটো কি চেম্পিয়ন কৰিছে প্লুৰালিষ্টিক আৰু ইভলভিং এপ্ৰোচৰ কথা কৈছে knowing মানে এতিয়া কি হৈছে knowing economy requires multiple improving data sources এতিয়া ইকনমিটো জানিব হলে আমি এনেকুৱা হ'ব নালাগিব যে এটা ডেটাৰ ওপৰত বেস কৰিব লাগিব প্ৰত্যেকটো ডেটা চালি জাৰি চাব লাগিব স্পেশালি ইকনমিষ্ট সকলে যেনেকৈ ডাইৰেক্ট টেক্সৰ ডেটা চাব লাগিব জিএসটি ডেটা কালেক্ট কিমান হৈছে কৰ্পোৰেট ফাইলিং স্পেশালাইজ সাৰ্ভে তেতিয়া প্ৰপাৰ ইকনমিক সিনাৰিওটো গম পোৱা যাব যে কেনেকুৱা একচুয়ালি হৈ আছে অকল এটা নাম্বাৰৰ ওপৰত ৰিলাই হলে নহব কনস্ট্যান্টলি লগতে আপডেট কৰি থাকিব লাগিব আৰু ষ্টেটিষ্টিকেল ফ্ৰেমৱৰ্ক টু মেচ চেঞ্জিং ষ্ট্ৰাকচাৰ অফ দা ইকনমি ষ্ট্ৰাকচাৰ যেহেতু ইমান চেঞ্জ হৈছে গতিকে নিজকো আপডেট আমাৰ ডেটাবোৰো আপডেট কৰি থাকিব লাগিব সোশিয়েল মাল্টিপল এনালাইসিসত কি হ'ব মিস মানে এনেকুৱা মিস মেজাৰমেন্ট যদি কৰা হয় জিডিপি ডেটাটো তেন্তে প্ৰথমেটো আমাৰ পলিসি কেনেকুৱা ধৰণে ইমপ্লিমেন্ট কৰিব তাকে পুরো প্ৰবলেম হ'ব যেতিয়া দিব লাগিব সাবসিডি তেতিয়া হয়তো সাবসিডি নিদিব যোনটো সেক্টৰত অকনমান কি কৰিব লাগিব বেছিকৈ ইনভেস্ট কৰিব লাগিব হেতুত হয়তো নকৰিব যেহেতু ডেটাটো খেলি মেলি হ'ব
এতিয়া ইয়াৰ আন্ডাৰ এমপ্লয়মেন্ট হ'ব পাৰে, এমপ্লয়মেন্টটো হ'ব পাৰে, আৰু আলটিমেটলি ভালনাৰেবল গ্ৰুপ সকলে বেছিকৈ সাফাৰ কৰিব। পলিটিকেল ডাইমেনশ্যনত কিন্তু এইটো কি হ'ব, পলিটিকেলি এটা সেনচিটিভ হয়। পাৰ্টি বিলাকে যদিও জিডিপি গ্ৰ'থ কমো হয়, যদি একচুৱেলি আৰু যদি ডেটাত আহে যে জিডিপি গ্ৰ'থ হৈছে, তেওঁলোকে সেইটো নিজৰ ফেভাৰটো ইউজ কৰিব পাৰিব। ঠিক তেনেদৰে লিগেল ডাইমেনশ্যন নেশ্যনেল ষ্টেটিষ্টিক ইণ্টাৰফেচ কৰিব লাগিব, লিগেল মেণ্ডেট, FRBM টাৰ্গেট, ফাইনেন্স কমিশ্যন ফৰ্মুলা, এই বস্তুবিলাক খেলি মেলি হৈ যাব, যদিহে আৰু লগতে মেণ্ডেট হ'ব লাগিব কিন্তু দেই। ঠিক তেনেদৰে এথিকেলত কি হ'ব, এইটো এথিকেল ডিউটি হয় কি যে চিটিজেন সকলক আৰু ইনভেষ্টৰ্ছ সকলক যাতে মিছলিড কৰা নাযায়। ইণ্টাৰনেশ্যনেল জিডিপি নাম্বাৰ ইনফ্লুৱেঞ্চ কৰে, ছভাৰেইন ক্ৰেডিট ৰেটিং যি এজেঞ্চি আছে তেওঁলোকে তাৰ ওপৰত বেছ কৰি ক্ৰেডিট দিয়ে, ৰেটিংছ দিয়ে, ফৰেইন ইনভেষ্টমেণ্টৰ ডিচিশ্যন, এইবিলাকতো খেলি মেলি দেখা যাব। ঠিক তেনেদৰে ইকনমিক ডাইমেনশ্যনত যদি চাওঁ, মিছ এষ্টিমেটেড গ্ৰথ কেন মিছগাইডেড ফিস্কেল পলিচি আৰু মনিটাৰী পলিচি, RBI পলিচিবিলাক যেতিয়া ৰেপো ৰেট বঢ়াব লাগে হয়তো তেতিয়া কমো কৰি দিব পাৰিছে। ঠিক তেনেদৰে NCERT কি চেপ্টাৰ লগত ৰিলেটেড আছে এই টপিকটো তাতে দিলো, আৰু লগতে UPSC চিলেবাছটো মেনশ্যন কৰা আছে। এতিয়া ইয়াৰ কি হৈছে ৱে ফৰৱাৰ্ড, সলিউশ্যনটো হৈছে ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ ষ্টেটিষ্টিকেল ইনষ্টিটিউশ্যন, তেওঁলোকক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব দিব লাগিব, ইম্প্ৰুভ ডেটা কোৱালিটি আৰু কভাৰেজ, আমি বিভিন্ন ধৰণৰ মেথড এপ্লাই কৰিব লাগিব, বিভিন্ন ধৰণৰ ডেটা কালেক্ট কৰিব লাগিব, ট্ৰান্সপাৰেণ্ট ইউজ অফ এডমিনিষ্ট্ৰেটিভ ডেটা, ট্ৰান্সপাৰেণ্ট হ'ব লাগিব, চবেই যাতে চাব পাৰে তাৰ কাৰণে ক্লিয়াৰ প্ৰটকল থাকিব লাগিব, ক্লিয়াৰিং আৰু ক্লাছিফাইং কৰ্পৰেট আৰু টেক্স ডেটাবেছেছ। ঠিক তেনেদৰে কমপ্লিমেণ্ট জিডিপি উইথ ব্ৰডাৰ ইণ্ডিকেটৰ্ছ, এমপ্লয়মেণ্ট ইণ্ডিকেটৰ্ছ আনিব লাগিব, ৱেজ গ্ৰথ, পভাৰ্টি, এই কথাবিলাকো জানি থাকিব লাগিব, এড্ৰেছ কমিউনিকেশ্যন এণ্ড পাৰচেপশ্যন, প্ৰ'এক্টিভ কমিউনিকেশ্যন ষ্ট্ৰেটেজি ল'ব লাগিব বাই ষ্টেটিষ্টিকেল অথৰিটি, এক্সপ্লেইন কৰিবৰ কাৰণে ৰিভিজন মেথড আৰু লিমিটেশ্যনৰ কাৰণে, এইকেইটা আছে সলিউশ্যন। এতিয়া আমি আমাৰ নেক্সট আৰ্টিকলটোলৈ, এটা GST UPSC মেইনছৰ PYQ দি থোৱা আছে দেই। এইবাৰ আহিছো আমি লগতে এছেৰ আহিছো আমাৰ নেক্সট আৰ্টিকলটোলৈ। আউটডেটেড, আমাৰ যে কলেজ ইউনিভাৰ্চিটিৰ যে এফিলিয়েশ্যন চিষ্টেম আছে, সেই চিষ্টেমটো কিয় আউটডেটেড হৈছে, আৰু সেইটো যে আউটডেটেড হয় সেই কথাটোৰ পৰা কি প্ৰব্লেম ফেচ কৰিব পাৰে এখন কলেজে বা আমাৰ আল্টিমেটলি আমাৰ দেশখনে, সেই কথাষাৰি অথৰজনে ইয়াতে লিখিছে। এফিলিয়েশ্যন চিষ্টেম এনেকুৱা এটা মেথডলজি বা মডেল হয় য'ত নেকি চেন্ট্ৰেল ইউনিভাৰ্চিটি গ্ৰান্ট ৰিকগনাইজ কৰে স্মলাৰ কলেজসকলক, আৰু ইহঁতে কি কৰে প্ৰেছক্ৰাইব কৰে কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব লাগে, কেনেকুৱা কাৰিকুলাম থাকিব লাগিব, এক্সাম কেনেকুৱা পেটাৰ্ণত হ'ব এটচেট্ৰা। তেনেদৰে অট'নমাছ কলেজবিলাক আমি যে কৈ থাকো অট'নমাছ কলেজ বুলি, গ্ৰান্টেড কলেজ গ্ৰান্টেড ফ্ৰীডম টু ডিজাইন ওন কাৰিকুলাম, set its own examination, own evaluation method, কিন্তু still being affiliated to university for the eventual awarding of degree. এখন ইউনিভাৰ্চিটি আন্ডাৰত থাকিব যোনে নেকি ডিগ্ৰী দিব, কিন্তু বাকী কামবোৰ তেওঁলোকে নিজে কৰিব। নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক, এইটো বুজি পাব লাগিব। মেথডলজি হয়, এইটো এটা মেথড হয় এডপ্টেড বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন টু ৰেংক হায়াৰ এডুকেশ্যন ইনষ্টিটিউট এক্ৰছ ইণ্ডিয়া, NIRF, স্কুল কলেজ বিলাকৰ ৰেংকিঙৰ কাৰণে এইটো ইউজ কৰে। 5 পেৰামিটাৰ্ছৰ ওপৰত ৰেংকিং কৰে, টিচিং, লাৰ্নিং, ৰিচৰ্চ এটচেট্ৰা। নেশ্যনেল বৰ্ড অফ এক্ৰিডেশ্যন, এইটো এটা বৰ্ড হয়, বডি হয়, এক্ৰিডেট টেকনিকেল প্ৰগ্ৰেম লাইক ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট, ফাৰ্মাচী এটচেট্ৰা। এতিয়া আহিছো ইয়াৰ কোৰ্ট হেচিছটোলৈ, যে আমাৰ যিটো চিষ্টেম হয় কলেজ বিলাকক ইউনিভাৰ্চিটি আন্ডাৰত ৰখা, সেই চিষ্টেমটো বৰ্তমান আউটডেটেড হৈ আছে। নেশ্যনেল এডুকেশ্যন পলিচিয়ে যদিও কৈছে যে নেক্সট 15 ইয়াৰ্ছত ইয়াক আমি কি কৰিম লাহে লাহে ফেজ আউট বা আঁতৰাই দিম, কিন্তু ইয়াৰ ফলত এতিয়া বৰ্তমান কেনেকুৱা ধৰণৰ প্ৰব্লেম আহিছে কলেজ বিলাকত হওক বা ইউনিভাৰ্চিটিখনত, মানে বহুত ৱৰ্ক অভাৰলোড হয়, বহুত কলেজ যেতিয়া এখন ইউনিভাৰ্চিটি আন্ডাৰত থাকে, আৰু যেনেকুৱা ধৰণে কাৰিকুলাম বিলাক কি কৰিব লাগে, নিজৰ কলেজ এখন যিহেতু স্থানীয় জেগা এটাত যেতিয়া থাকিব, সেই জেগাডোখৰত কেনেকুৱা তাৰ এনভাইৰনমেণ্টটো কেনেকুৱা, তাৰ ল'ৰা ছোৱালীবিলাকে কেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিলে সুবিধা হ'ব, এই বস্তুবিলাকৰ ওপৰত বেছ কৰিহে একচুৱেলি কি হ'ব লাগে বৰ্তমানৰ ইনোভেশ্যন, যিহেতু এতিয়া এইজটো ইনোভেশ্যনৰ এইজ, সেই বস্তুবিলাকলৈ এতিয়া নাযায় যেতিয়া ট্ৰেডিশ্যনেল এটা চিষ্টেমে UGCয়ে চেন্ট্ৰেল ৱেত কি কৰি থাকে, তেওঁলোকে প্ৰত্যেকটো বস্তু ৰেকমেণ্ড কৰি থাকে। সেইটোৱে হৈছে আমাৰ কি আৰ্গুমেণ্টটো। এতিয়া কি আৰ্গুমেণ্টটো কি কৈছে, কৈছে যে ষ্ট্ৰাইফল অটনমি এণ্ড ইনোভেশ্যন, ইয়াৰ ফলত এতিয়া অটনমি
যিহেতু নাই কলেজৰ ওচৰত তেওঁলোকে নিজে সিলেবাস এটা তেওঁলোকে বনাব নোৱাৰে কেনেকুৱা ধৰণে শিক্ষা দিব সেইটো কথা তেওঁলোকে কৰিব নোৱাৰে কিন্তু এইটো আউটডেটেড হৈ গৈছে কিয়নো ষ্টুডেন্টৰ ডেমোগ্ৰাফি কিলিং ক্ৰিয়েটিভিটি আৰু ডিফাৰেন্সিয়েচন ইয়াৰ ফলত এটা প্ৰব্লেম হৈছে কলেজ বেলেগ লেবৰেটৰিজ বেলেগকে আছে সেম এডুকেশ্যন পালে সেম সিলেবাস পালেও বিভিন্ন ধৰণৰ কলেজৰ পৰা য'ত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল প্ৰফেচৰ থাকিব তাৰ পৰা ভাল ষ্টুডেন্ট ওলাই যাব স্কিল লৈ আৰু বেলেগ যদি অকমান লেক থাকে তাৰ পৰা ষ্টুডেন্টে কিন্তু ইকুৱেলি তেওঁলোকে টেলেন্টেড নহব লিডছ টু কাৰিকুলাৰ ৰিজিডিটি আৰু অবছলেন্সেছ এটা কি কৈছে আপডেটিং সিলেবাস ইজ স্লো এণ্ড বিউৰোক্ৰেটিক এটা সিলেবাসটো আপডেট কৰিব বহুত স্লো হয় ইয়াতে কি লাগিব লেয়াৰ্স আছে বোৰ্ড অফ ষ্টাডিজ একাডেমিক কাউন্সিল তেওঁলোকে আপডেট কৰি ইমপ্লিমেন্ট কৰে মানে আকৌ চেঞ্জ হৈ যায় কিয়নো বৰ্তমানটো আৰু ফাষ্ট মুভিং ফিল্ড হয় সায়েন্সৰ নিচিনা টেকনলজিৰ নিচিনা তাতটো একেবাৰে আপডেটেড হয় perpetuates inequality in outcomes সেইটোৱে যে কলেজসকলৰ যে কলেজত যদিও সিলেবাস সেম থাকে ইনফ্ৰাষ্ট্ৰাকচাৰ চেঞ্জ হ'ব বলত হিউমেন ৰিসোৰ্স চেঞ্জ হ'ব বলত এতিয়া ষ্টুডেন্টৰ আউটকামটো চেঞ্জ হ'ব পাৰে ক্ৰিয়েটছ এ কালচাৰ অফ ডিপেন্ডেন্সি এতিয়া কলেজ এখনে নিজে একো কৰিব নোৱাৰে কিহৰ ওপৰত বেছ কৰি থাকিব লাগে ইউনিভাৰ্চিটি এপ্ৰুভেলৰ কাৰণে যিটোৱে উইকেন কৰে গভৰ্নেন্স ফাইনেন্স আৰু এডমিনিষ্ট্ৰেশ্যন অফ দ্যাট পাৰ্টিকুলাৰ কলেজ এতিয়া প্ৰপ'জ তেওঁ এটা অল্টাৰনেটিভ সলিউশন দিছে তেওঁ কি কৈছে transition where colleges are encouraged to participate in quality assurance framework like NIRF আৰু NBA মই যে ইয়াতে কৈছিলো কি টাৰ্মছত NIRF এনেকুৱা ধৰণৰ ৰেংকিংক বা ৰিসাৰ্চ বেস তাৰ কলেজখনক কোৱালিটি বেসডৰ ওপৰত কোৱালিটি যেনেকে ৰিসাৰ্চ পেপাৰ ওলাইছে নেকি বা কেনেকুৱা ধৰণৰ ষ্টুডেন্টে প্লেসমেন্ট কোড পাইছে এনেকুৱা কথাবিলাক বেস কৰি এটা কি কৰি দিব লাগে কলেজবোৰকো অটনমি দিব লাগে বা তেওঁলোককো নিজে ডিজাইন কৰিব দিব লাগে সিলেবাস এটসেট্ৰা ফোকাস মোৰ ৰেগুলেটৰী কমপ্লায়েন্স টু পাৰফৰমেন্স বেস কোৱালিটি বেঞ্চমাৰ্ক এতিয়া কোৱালিটি বেঞ্চমাৰ্কটো এতিয়া কিহৰ ওপৰত বেস কৰি হ'ব লাগে পাৰফৰমেন্সৰ ওপৰত বেস কৰি হ'ব লাগে প্ৰি ইন্ডিপেন্ডেন্স অফ এফিলিয়েশন সিস্টেম ওয়াজ ব্ৰিটিছৰ মডেলৰ আন্ডাৰত আছিল ঠিক তেনেদৰে পোষ্ট ইন্ডিপেন্ডেন্সৰ এক্সপানশন হ'ল ডিমান্ড হ'ল হায়াৰ এডুকেশ্যন এক্সপ্লোডেড হ'ল তেতিয়া লাহে লাহে আৰু ঠিক এফিলিয়েশন সিস্টেম প্ৰাইমেৰী টুল ফৰ ৰেপিড এক্সপানশন ঠিক তেনেদৰে ইৰা তেতিয়া কিন্তু কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া গৈছিল এই সময়খনত এডুকেশ্যনৰ কোৱালিটিটো খুব ভাল আছিল এৰা ৰিফৰ্ম আৰু অটনমি ঠিক তেনেদৰে লাহে লাহে ৰিফৰ্মৰ কথা আহিলে 1986 নেশনেল এডুকেশ্যন পলিচি অটনমি কনসেপ্টটো ইয়াত ইন্ট্ৰোডিউস হ'ল এই সময়খনতে কনসালটেশন আৰু কোৱালিটি কনসাৰ্ন এতিয়া কি হৈছে ইউজিসি নাকে ফোকাস কৰিছে মিনিমাম ষ্টেণ্ডাৰ্ড এটা এডুকেশ্যনৰ ইনষ্টিটিউশনবোৰত থাকে ক্লাছ ইউনিভাৰ্চিটি উইথ পটেনশিয়েল ফৰ এক্সিলেন্স এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক ইমাৰ্জ হ'ল আৰু এনইপি 2020 এণ্ড পেৰাডাইগ্ৰাম শিফট এতিয়া এনইপিয়ে কৈছে যে নেক্সট 15 বছৰত আমি ফেজ আউট কৰি দিম লাহে লাহে এই এফিলিয়েশন সিস্টেমটো ইয়াত লজিক্যালি আৰু ফিলসফিক্যাল বেসটো যদি চাওঁ তেন্তে আমি কি দেখিম কন্ট্ৰোল অফ স্ট্যান্ডাৰ্ডাইজেশন এণ্ড কোৱালিটি এছুৰেন্স সেন্ট্ৰেলাইজ কন্ট্ৰোল এটা ইনষ্টিটিউশনে গোটেইবোৰ যেতিয়া কন্ট্ৰোল কৰি থাকে পাৱাৰটো সেন্ট্ৰেলাইজ হৈ থাকে আৰু তেওঁলোকে কি চেষ্টা কৰে কোৱালিটিটো ৰাখে যাতে ভালকে থাকক তাতে সেই কথাটোৱেটো চেষ্টা কৰে লজিক অফ দা প্ৰপ'জড ৰিফৰ্ম এতিয়া প্ৰপ'জড ৰিফৰ্মৰ লজিকটো কি হয় সাবসিডিয়াৰী এণ্ড ডিসেন্ট্ৰেলাইজ ফৰ কোৱালিটি এনহান্সমেন্ট এতিয়া যেহেতু সময়টো খুব ৰেপিডলি চেঞ্জ হৈ থাকে টেকনলজিৰ ফলত গতিকে আমি প্ৰত্যেকখন কলেজকে কি কৰিব লাগিব তেওঁলোকৰ নিজৰ ৱেট পঢ়াব ইনোভেশনৰ কাৰণে আমি ফেসিলিটেট কৰিব লাগিব গতিকে ডিসেন্ট্ৰেলাইজেশন লৈ আমি আগবাঢ়িব লাগিব কোৱালিটি যদি এডুকেশ্যনটো ৰাখিব হয় ফিলসফিক্যাল ফাউন্ডেশন ডিপেন্ডেন্সি টু এম্পাৱাৰমেন্ট আমি এতিয়া এম্পাৱাৰ হে কৰিব লাগিব কলেজবোৰক ইউনিফৰ্মিটি টু ডাইভাৰ্সিটি এতিয়া ওয়ান সাইজ ফিটস অল ফৰ্মুলাটো প্ৰত্যেকখন কলেজৰ লগতে সেম হ'ব নোৱাৰে কিন্তু গতিকে ডাইভাৰ্সিফাই কৰিব লাগিব য'ত যেনেকুৱা ধৰণৰ নিডছ আছে তাৰ ওপৰত বেস কৰি ষ্টুডেন্টক পঢ়াবৰ কাৰণে এটা কি কৰিব লাগিব আমি ইকোসিস্টেম গঢ়ি দিব লাগিব এটা মাল্টি ডাইমেনশন এনালাইসিছত যদি চাওঁ সোশিয়েলত কি হ'ব পটেনশিয়াল টু টেইলৰ কোৰ্সেস টু লোকেল সোশিয়েল ৰিয়েলিটিজ কি হ'ব কাষ্ট জেন্ডাৰ ৰিলিজিয়ন ডিসপেৰিটি আৰু মাৰ্ক কাৰিকুলাম মোৰ ইনক্লুসিভ ঠিক তেনেদৰে পলিটিক্যালি যদি চাওঁ এটো এটা ক্লোজলি লিংক টু স্টেট পলিটিক্সৰ লগত আছে এপয়েন্টমেন্ট অফ ইউনিভাৰ্সিটিজ আৰু ৰেগুলেশন অফ প্ৰাইভেট কলেজেস কিন্তু ঠিক তেনেদৰে ডিৰেগুলাইজ কৰি দিলে কিন্তু বা ডিসেন্ট্ৰেলাইজ কৰি দিলে অকনমান পলিটিক্যাল ইনফ্লুয়েন্সটো কম হ'ব লিগ্যাল ডাইমেনশনত ৰিকোয়াৰ কি লাগিব এমেন্ডমেন্ট টু স্টেট ইউনিভাৰ্সিটি এক্ট ঠিক তেনেদৰে নিউ ৰেগুলেশন অন অটোনমাস কলেজেস আনিব লাগিব এথিক্যাল ডাইমেনশনত
Core ethical issues: fairness in access, transparency, evaluation, protecting students from exploitation. That is student exploitation নহয় ঠিক তেনেদৰে ইকনমিকত কি হ'ব higher education in link to productivity, innovation and employment outcome. গতিকে মেইনলি আমি গুৰুত্ব দিব লাগিব ষ্টুডেন্টৰ যাতে ভাল হয় আৰু productivity in future বাঢ়ে। টপিকটো লগত ৰিলেটেড এনচিইআৰটি ইয়াত কি কি চেপ্টাৰ আছে দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো মেনশন কৰা আছে। আৰু ইয়াৰ ওয়ে ফৰৱাৰ্ডটো কি হ'ব ফেজ ওয়াইজ লাহে লাহে ইয়াক কি কৰিব লাগিব ট্ৰানজিশন হ'ব লাগিব ৰবাস্ট হ'ব লাগিব এক্ৰেডিটেশন আৰু ডেটা সিস্টেমটো ডাঙৰ হ'ব লাগিব ইন্ডিপেন্ডেন্ট প্ৰফেশনাল এক্ৰেডিটেশন আমি বডিজ বনাব লাগিব capacity building and financial support এতিয়া আমি capacity-টোহে বিল্ড কৰি দিব লাগিব লগতে ফাইনান্সিয়াল সাপোৰ্ট দিব লাগিব প্ৰটেক্ট কৰিব লাগিব ইকুইটি আৰু সোশিয়াল জাস্টিস তাতো ৰাখিব লাগিব ৰিজাৰ্ভেশন যাতে নতুনকে যদি আমি দিউ কলেজক অটোনমি তেতিয়া হলে তেওঁলোকেও যাতে এই ৰিজাৰ্ভেশন পলিসি স্কলাৰশিপ নিড বেসড স্কলাৰশিপ দিয়ে তাৰ ওপৰত আমি ফোকাস ৰাখিব লাগিব ৰিডিফাইন ৰোল অফ ইউনিভাৰ্সিটিজ ইউনিভাৰ্সিটি এতিয়া কিহত ফোকাস কৰিব লাগিব এডভান্স ৰিসাৰ্চ পোষ্ট গ্ৰেজুৱেট এডুকেশনত গুৰুত্ব দিব লাগিব পাৰ্টিসিপেটৰী গভৰ্নেন্স আৰু এথিক ফ্ৰেমৱৰ্ক এতিয়া এই কিটা হৈছে PYQ এ ৰিলেটেড টপিকটো লগত ৰিলেটেড এতিয়া ইছো আমি নেক্সট আৰ্টিকল ইয়াতে দুটা আৰ্টিকল আছে প্ৰথমটো হৈছে ডেলিকেট বেলেন্স বিটুইন লাইফ এন্ড ডিগনিটি দ্বিতীয়টো নিড ক্লিয়াৰ গাইডলাইনস অন এন্ড অফ লাইফ কেয়াৰ আমি এতিয়া সকলোৱে গম পাইছো যি 11 মাৰ্চত 2026ত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কি কৰিলে পেসিভ ইউথেনেসিয়াৰ কাৰণে এলাও কৰিলে এতিয়া ইউথেনেসিয়া কি হয় যেতিয়া এজন ইউথেনেসিয়া শব্দটো হৈছে ইয়াতে আমি কি টাৰ্মছত দি থৈছো গ্ৰীক শব্দৰ পৰা আহিছে যেতিয়া আমি এলাও কৰি দিও কিহৰ কাৰণে এজন পেশেন্ট নহয় এজন মানুহকে বুলি কৈছো এতিয়া তেওঁ মৃত্যুৰ কাৰণে এতিয়া পেসিভ আৰু এক্টিভ দুটা ধৰণৰ ইউথেনেসিয়া আছে যেতিয়া আমি লাইফ সাপোৰ্ট সিস্টেমটোৱে কোনোবা এজন যেনিবা বেমাৰী মানুহ তেওঁ কি হৈছে ফিউচাৰত ভাল হ'বৰ কাৰণে কোনো তেওঁৰ হেৰি নাই চান্স নাই ঠিক তেনেদৰে ভেজিটেটিভ ষ্টেজত থাকে এতিয়া হৰিশ ৰাণাৰ কথাই তেওঁ 2013 চনৰ পৰা এনেকুৱা এটা ষ্টেজত আছে যে ভেজিটেটিভ ষ্টেজ তেওঁ একো গম নাপায় জাস্ট তেওঁ জিয়াই আছে এতিয়া এনেকুৱা মানুহ এজনক কি কৰিব লাগে যেতিয়া লাইফ সাপোৰ্ট সিস্টেম দিহে বচাই ৰখা হয় এতিয়া পেসিভ ইউথেনেসিয়াটো এনেকুৱা যে তাত লাইফ সাপোৰ্ট সিস্টেমটো অটৰাই দিয়া হয় এতিয়া তাৰে ওপৰত বেস কৰি যে এটো কিমান এথিক্যাল হয় মৰেল কিমান কোৱেশ্চন হয় লিগ্যাল কিমান হয় তাৰ ওপৰত বেস কৰি আৰ্টিকল কেইটা আহিছে Active passive euthanasia, intentional withdrawal of life supporting, ঠিক তেনেদৰে active direct intentional administration of lethal substance. এতিয়া মেইন আৰ্গুমেন্টটো যেহেতু কলুৱে যে delicate balance between life and dignity. এতিয়া লাইফ আৰু ডিগনিটিৰ মাজত এটা বেলেন্স ৰাখিছে posits that while state has a sacred duty to protect life, it must also recognize fundamental right of individual to die. The fundamental right কি হয় die with dignity এটা dignity কিছুমান মানুহৰ মৃত্যুৰ সময়ত যেহেতু dignityও তেওঁলোকে নাইকিয়া হ'ব যেতিয়া বেলেগৰ ওপৰত ডিপেন্ড কৰি তেওঁলোকে প্ৰত্যেকটো কাম কৰিব লাগে যি তেতিয়া তেওঁলোকৰ প্ৰাইভেচি নাইকিয়া হয় dignityটো কৰ পৰা থাকিব গতি এটা বেলেন্স ৰাখিব লাগিব যদিও ষ্টেটৰ মেইন কাম হৈছে সিকিউৰিটি দিয়া লাইফটো প্ৰটেক্ট কৰি ৰখা কিন্তু মৃত্যুৰ কাৰণেও যাতে ডিগনিফাই ওয়েত মৃত্যুবৰণ কৰে হেতুটো হে দুইটা বস্তু মাজত বেলেন্স ৰাখিব লাগিব কি আৰ্গুমেন্টত এক্সটেনশন অফ অটোনমি Right to a dignified death is an extension of an individual's personal autonomy and freedom to choice বুলি কৈছে ঠিক তেনেদৰে compassion human আৰু compassionate alternative যেতিয়া কোনোবা এজন লোক এনেকা বহুত বছৰ ধৰি বেমাৰ হয় বা তেনেকুৱা এটা ষ্টেজত থাকে কোনো ৰিএকচন নাই হে মানুহজনক কাৰণে কি হয় তেওঁটো নিজে বহুত পেইনফুল সাফাৰিং এটা তেওঁ গৈ থাকে তাৰ লগতে ফ্যামিলিটো হে সাফাৰিং কৰে গতিকে এটো এটা compassionate action হয় Relief from undignified existence. তেওঁ যেহেতু right to privacy নাইকিয়া হয় তেওঁ privacy নামৰ কথাষাৰ সকলো বস্তুতে লোকৰ ওপৰত ডিপেন্ড কৰে গতিকে ডিগনিটিটো নাথাকে কি আৰ্গুমেন্ট এগেইনষ্ট ইউথেনেসিয়া এতিয়া কি কৈছে এইকিটা সাপোৰ্টত কৈছিলে পটেনশিয়াল ফৰ মিসইউজ এতিয়া মিসইউজ কৰিব পাৰে যদি ঘৰখনত কোনোবা এল্ডাৰলি মানুহ আছে তেওঁ মৰিব নিবিচাৰে তেওঁ কি কৰিব যে আপুনি বাৰ্ডেন হয় বুলি মেবি ফ্যামিলি মেম্বাৰ মিসইউজ কৰিব পাৰে ইৰোশন অফ কেয়াৰ এতিয়া লাহে লাহে কি হ'ব এনেকুৱা বেমাৰী লোকসকলক ডিজেবল লোকসকলক কেয়াৰ কৰিব মন নকৰিবও পাৰে ঠিক তেনেদৰে ডিজেবিলিটি ৰাইটস
পার্সপেক্টিভ ডিসেবিলিটি রাইটৰ পার্সপেক্টিভৰ যেটো ক্রিটিক আছে যেটো এটা ক্রিটিক আহিছে ডিসেবল যি সকল লোক হয় তেওঁলোকে এনেকুৱা ধৰণে ভাবিব পাৰে যে এই মেসেজটো পেসিভ ইউথেনেসিয়া এলাও কৰাটো এটা হাৰ্মফুল মেসেজ হ'ব পাৰে কিয়নো এনেকুৱা বুজাইছে যে যি সকল লোকৰ মানে লাইফটো যি সকল সেভিয়াৰ ডিসেবল হয় তেওঁলোকৰ লাইফটো যেন লেস ওয়ার্থ লিভিং তেওঁলোকৰ জীয়াই থাকি যেন কোনো লাভ নাই states or interest compelling interest in protecting all life permitting its termination even voluntarily undermines this fundamental duty middle path আৰু passive euthanasia আৰু safeguard এতিয়া middle path to কথা article টোত অথৰ জনে কলে যে euthanasia মানে আমি এলাও কৰিব লাগে কিন্তু strictly আমি jurisdiction under চাব লাগিব medical board এলাও কৰিব লাগিব এতিয়া ইয়াতে এক historical evaluation pre 2011 ত এতিয়া section 309 ত IPC কি কৈছিল 1960 ত criminalize কৰিছিল suicide attempt কৰাটো 1994 brief expansion p Rathinam versus Union of India Supreme Court কি কৰিলে right to life under article 21 to include কৰে right to die বুলিও কলে ঠিক তেনেদৰে the course correction of Jian Kaur versus State of Punjab কি কলে Supreme Court bench overrule কৰিলে এটো p Rathinam versus Union of India judgment to establish কৰিলে যে article 21 right to the life হয় does not include right to die ঠিক তেনেদৰে first guideline অৰুণা Sanbok case to 2011 সনত passive euthanasia allow কৰিলে formal recognition of right to die with dignity আমি common cause case ত আমি দেখা পালো 2018 ত simplify কৰিলে process to 2023 Supreme Court কি কৰিলে procedural requirement for executing advanced medical directives আৰু constitutional medical board কি কাৰণে euthanasia কাৰণে 2023 decriminalization of suicide attempt to decriminalize কৰিলে কলে যে এটো এটা mental disease হয় ঠিক তেনেদৰে 2026 ত প্ৰথম হৰিশ ৰাণা কেছটোত সুপ্ৰিম কোৰ্টে আকৌ কি কৰিলে পেসিভ ইউথেনেসিয়াৰ কাৰণে এপ্লাই মানে কি কৰিলে এলাও কৰিলে এতিয়া ইয়াতে কি হ'ব পাৰে সোসাইটিত কি হ'ব পাৰে সোসাইটিত এজিং যি লোক হয় বেমাৰী যি লোক হয় তেওঁলোকক কি হিচাপে চাব পাৰে বাৰ্ডেন হিচাপে চাব পাৰে সেনসিটিভ পলিসি এৰিয়া পলিটিক্যাল পাৰ্টিয়ে হয়তো ৰিফৰ্ম কৰিব চেষ্টা নকৰিব যেহেতু যি কি হ'ব বেকলেছ আহিব পাৰে ৰিলিজিয়াছ গ্ৰুপৰ পৰা এনেকুৱা যদি এক্ট এখন লৈ আহে লিগ্যাল ডাইমেনশনত লোকেলাইজ ইন্টাৰসেকশন অফ ক্ৰিমিনেল ল ঠিক তেনেদৰে এথিকেলত বেলেন্স অটোনমি বেনিফিসেন্স আৰু নন মেলাফিসেন্ট and justice এই কথাবোৰ কি ক'ব লাগিব জাস্টিস দিব পাৰিব লাগিব ইন্টাৰনেশনালি many european countries কিন্তু পারমিট কৰা আছে passive euthanasia even active euthanasia economic intensive care আৰু aggressive treatment at terminal stage ত expensive হয় আৰু কোনো cost effective এটা তাৰ পৰা নাহে ইয়াতে NCERT কি টপিকৰ লগত জড়িত আমাৰ দি থোৱা আছে ঠিক তেনেদৰে UPSC কোনটো টপিকৰ লগত এটো জড়িত হেতু আমাৰ মেনশন কৰি থোৱা আছে UPSC মেইনছ এয়া কি কোৱেশ্চন আহিছিলে হেয়াও আছে আৰু তে ওয়ে ফৰৱাৰ্ডত আমি কি কৰিব লাগিব ক্লিয়াৰিফাই কৰিব লাগিব পেসিভ ইউথেনেসিয়া আৰু কিমানলৈকে পাৰমিসিবল স্কোপ কিমান হ'ব পাৰে সেই কথাটো ক্লিয়াৰিফাই কৰিব লাগিব এডভান্স ডাইৰেক্টিভছৰ কাৰণে প্ৰচিডিউৰ থাকিব লাগিব ৰোলছ আৰু লায়াবিলিটি থাকিব লাগিব কাৰ কাৰণে ডক্টৰছৰ কাৰণে হস্পিটেলছৰ কাৰণে আৰু ফেমিলিৰ কাৰণে আৰু ইনষ্টিটিউচনাল যি মেকানিজম হয় তাক ষ্ট্ৰেংথেন কৰিব লাগিব এক্সেছ মেডিকেল ফিউটিলিটি ৰেকৰ্ডিং কনসেন্ট ঠিক তেনেদৰে কেপাসিটি বিল্ডিং আৰু ট্ৰেইনিং দিব লাগিব কাক ইন্টিগ্ৰেট পেলিয়েটিভ কেয়াৰ আৰু কমিউনিকেশন স্কিল ইনটু MBBS আৰু নাৰ্সিং কাৰিকুলাম ঠিক তেনেদৰে এগিটা আমাৰ ওয়ে ফৰৱাৰ্ড হয় এতিয়া আহিছো আমাৰ হেখৰ আৰ্টিকেলটো লৈ হেখৰ আৰ্টিকেলটো হৈছে কি পলিসি অ্যাকশন ইন টাইমস অফ জিওপলিটিক্যাল ক্রাইসিস বৰ্তমান যেহেতু জিওপলিটিক্যাল ক্রাইসিস চলি আছে কোন ইৰাণ ইজৰাইল USA যি ওয়েস্ট এছিয়াত যি ক্রাইসিস চলাইছে তাৰ ফলত তেওঁলোকৰ যুদ্ধৰ ফলত অকল তাতে সীমাবদ্ধ হৈ থকা নাই লাহে লাহে প্ৰত্যেকটো গ্লোবালৰ এৰিয়াতে ইয়াৰ প্ৰভাৱ পৰিব ধৰিছে আৰু ইন্ডিয়া এটা ভালনাৰেবল পজিশনত আহি আছে ইন্ডিয়াই যে কৈ আছিল যে মাল্টি এলাইনমেন্ট সভাৰেনিটি এবোৰত আমি বিশ্বাস কৰো এই কথাবোৰ কিন্তু সেভিয়াৰলি এতিয়া থ্ৰেট হৈছে যেহেতু কি হৈছে ইকোনমিক আৰু পলিটিক্যাল আমাৰ যি ডিপ্লোমেসি আছে হেতুৰ থ্ৰেটলৈ ৰূপান্তৰিত হৈছে এতিয়া মাল্টি এলাইনমেন্ট কৰিম কা লগত ইৰানৰ লগত কৰিলে ইউএছৰ লগত প্ৰবলেম হ'ব ইউএছৰ লগত কৰিলে ইৰানৰ প্ৰবলেম ঠিক তেনেকুৱা ধৰণে আৰু লগতে ইয়াৰ ফলত ক্ৰাইসিস এটা দেখা দিছে fuelৰ ক্ৰাইসিস ফাৰ্টিলাইজাৰ ক্ৰাইসিস আৰু ইন্ডিয়া কিন্তু ইয়াৰ কাৰণে আমাৰ ৰেডিও নাছিলে
আমাৰ যি ইনভেন্টৰী পলিচি হয় যে ক্ৰিটিক্যাল যি বস্তু হয় আমাৰ কাৰণে ইকনমিটো চলি থাকিবৰ কাৰণে সেই ক্ৰিটিক্যাল বস্তু খুব বেছি ষ্টৰেজ আমি নকৰো আমাৰ কৰি থকা মানে আমি বেছিকৈ কি কৰো আমি ইম্পৰ্ট কৰি থাকো ইউজ কৰো ইম্পৰ্ট কৰো ইউজ কৰো এতিয়া আমি বুজি পাইছো যে আমাক ইনভেন্টৰী বহুত বেছি লাগিব কি হয় ক্ৰিটিক্যাল গুডছৰ সেই কথাষাৰকে ইয়াত আৰ্টিকলটোত মেনশন কৰা আছে কি টাৰ্মছ আৰু এক্সপ্লেনেশ্যন ক্ৰিটিক্যাল গুডছ বুলি কওঁতে কিহৰ কথা কৈছে এনাৰ্জি ৰিসোৰ্সেস অইল ফিউল কুকিং ফিউল ঠিক তেনেদৰে ক্ৰিটিক্যাল মিনাৰেল কোবাল্ট লিথিয়াম ৰেয়াৰ আৰ্থ এগ্ৰিকালচাৰ কমোডিটিজ এডিবল অইল পালছ ইন্ডাষ্ট্ৰিয়েল ইনপুট ষ্টিল ডিফেন্স ইকুইপমেন্ট এই বস্তুবিলাক এতিয়া আমাৰ ইনভেন্টৰীত বহুত বেছি ষ্টক কৰি ৰাখিব লাগিছিলে কিন্তু আমাৰ ওচৰত এতিয়া নাই হে ভালনাৰেবল পজিশন এতিয়া এক্সপোজ হৈছে এটো হৈছে আমাৰ মই কোৰ থেসিসটো কৈ দিলো এটা কি সাপোর্টিং পয়েন্টছত কি কৈছে systemic nature of the threat কৈছে যে crisis in the middle is not an isolated event এটো কৈছো but an example of a new normal where political factors can rapidly and severely disrupt global supply chain for a wide range of goods এতিয়া এটো নিউ নরমালে আমি ধৰিব লাগিব যিহেতু ইউএস আৰু চাইনাৰ টাৰিফৰ ওয়াৰখন হল প্ৰথমে ডোনাল্ড ট্ৰাম্পৰ প্ৰথমটো আমি কি শাসন কালত দেখিলো ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ হল কোভিড-19 ক্ৰাইসিস হল বৰ্তমান এটো এটা ক্ৰাইসিস হৈছে গটিকে আমি ধৰিব লাগিব যে নিউ নরমাল হয় গটিকে ইয়াৰ লগত এলাইন হোৱা পলিসি আমি আনিব লাগিব beyond economic projection primary impact is not just about resetting gdp আৰু inflation আমি এটো ৰিসেট কৰিলে অকল নহব আমি এতিয়া ম্যানেজিং ৰিয়েল ওয়ার্ল্ড সাপ্লাই ডিসরাপশন সাপ্লাই ডিসরাপশন হয় যেহেতু আমি সাপ্লাইৰ ওপৰত ডিপেন্ড কৰি থাকো এতিয়া যেতিয়া ডিসরাপ্ট হৈ যায় আমি কি কৰো হে বস্তুটো ক্ৰাইসিস হৈ যায় আমাৰ কান্ট্ৰিত আৰ্গু কৰিছে হাৰি টু ৰিসেট প্ৰজেকশন এগেইনষ্ট এগেইনষ্ট হাৰি টু ৰিসেট প্ৰজেকশন যে জিডিপি ইমান % কমি যাব আমুক তামুক ইনফ্লেশন বাঢ়ি যাব এইবো কৰাতকে বেছি তেওঁ এডভোকেট কৰিছে ৰবাস্ট পলিসি একশনৰ কথা টু এচিভ গোল ডেসপাইট দা ভলাটিলিটি যে আমাৰ নিজৰ যেটো উইকসিট ভাৰতৰ সাপোজ গোল হেতু আমি এনেকুৱা ভলাটিলিটি থাকিলো আমি এচিভ কৰিব পাৰিব লাগিব মাল্টি সেক্টৰাল ভালনাৰেবিলিটি India's dependence across multiple sector আমি এনাৰ্জি ডিফেন্স ম্যানুফ্যাকচাৰিং ফুড আমি প্ৰত্যেকটো মাল্টিপল সেক্টৰছত বেলেগৰ ওপৰত ডিপেন্ড কৰি থাকো সলিউশন মাস্ট therefore be cross sectoral ঠিক তেনেদৰে ইনভেন্টৰী পলিসি গেপ আছে ইন্ডিয়া lacks a sound well tested inventory policy to manage prolonged uncertainty 3 পৰা 6 মাহৰ ভিতৰত uncertainty টো কাৰণে আমি ইনভেন্টৰী পলিসিজ এটা ৰাখিব লাগিছিলে কিন্তু আমাৰ নাই কি question about cost who bear them duration base scenario of 6 months and governance remain unanswered এতিয়া need for coordinated strategy manage কৰিব লাগিব volatility in interest rates exchange rate require whole of government approach এতিয়া governmentor approach এটা লাগিব center must lead ensure all tiers of government এতিয়া প্ৰত্যেকটো tier of government কে ইয়াত include কৰি লব লাগিব implied counter argument কি কৰিছে implicitly counter কৰিছে do nothing or wait or watch approach while cautioning against hasty revision of economic projection strongly advocate for proactive not reactive governance এতিয়া আমাৰ governance এনেকুৱা সময়ত এনেকুৱা নিউ নরমাল টো সময়ত সদায় proactive হৈ থাকিব লাগিব pre-independence কি আছিল ইকোনমি টো আছিল colonial economy structured as a supply of raw material ঠিক তেনেদৰে 50 পৰা 80 ভিতৰত আমি সেলফ ৰিলায়েন্সৰ কথা কলো আমি ষ্টেটে ডিভেন ইকোনমিক ডেভেলপমেন্ট কৰিলে আত্মনিৰ্ভৰ যদিও চেষ্টা কৰিছো নহল strategy of import substitution আমি ইম্পৰ্টৰ ওপৰত তেতিয়া কি হৈছিল আমি ইম্পৰ্টৰ ওপৰত চলি আছিল কিছুমান বস্তু গ্লোবালাইজেশন এৰাত 1991 ত আমি ইন্টিগ্ৰেট কৰিলো ইন্ডিয়া গ্লোবাল সাপ্লাই চেইনৰ লগত বা ইকোনমিটোৰ লগত এতিয়া শিফট হল আমাৰ ইকোনমিক এফিচিয়েন্সিৰ পৰা আমি কষ্ট এক বস্তু বলে শিফট কৰিলো এফিচিয়েন্ট হ'ব লাগিব ইকোনমি কষ্ট মিনিমাইজ হ'ব লাগিব আৰ্লি ওয়াৰ্নিং আৰু শিফট 14 পৰা 20 ৰ ভিতৰত দেখিলো ডোকলাম ষ্টেণ্ড অফ হল ঠিক তেনেদৰে কি হল ইউএছ চাইনা এইবিলাক বস্তু গম পোৱা গল যে আমি প্ৰোএক্টিভ গভৰ্নেন্স আনিব লাগিব ইনভেন্টৰী আমাৰ ঠিক থাকিব লাগিব 20 ৰ পৰা এতিয়া যদি চাও পলি ক্ৰাইসিস এৰা জাস্ট ইন কেস এন্ড জাস্ট টু বি সিকিউৰ কোভিড-19 পেন্ডেমিক ৰাছিয়া ইউক্ৰেইন ওয়াৰ জিও ইকোনমিক কনফ্ৰন্টেশন বিটুইন ইউএছ চাইনা এক্সপোর্ট কন্ট্রোল অন এডভান্স চিপস এন্ড ক্রিটিক্যাল মিনারেলস এতিয়া চাইনা এইবিলাক কি কৰে এক্সপোর্ট কন্ট্রোল কৰে সিমেন্টেড দা শিফট এতিয়া ইন্ডিয়া ইজ নাও seriously considering strategic reserve for critical minerals india কিন্তু এতিয়াহে কনসিডাৰ কৰিছে যে স্ট্ৰেটেজি আমাৰ এটা কি থাকিব লাগে যাতে আমি কি কৰো ক্ৰিটিক্যাল মিনাৰেল এটসেট্ৰা আমি ইনভেন্টৰী ৰাখিব পাৰো এতিয়া
এই টপিকটোৰ লগত ৰিলেটেড NCERT আমাৰ দিয়া আছে আৰু লগতে UPSC কোনটো টপিক ইম্পৰ্টেন্ট হয় এটা ইন্ডিয়া কিহত গুৰুত্ব দিব লাগিব এস্টাবলিশ নেশনাল ইকোনমিক সিকিউৰিটি কাউন্সিল আমি গুৰুত্ব দিব লাগিব ক্ৰিয়েট কৰিব লাগিব কন্টিনিউয়াসলি আপডেট নেশনাল ক্ৰিটিকেল গুডছ লিষ্ট ঠিক তেনেদৰে ফৰ্মুলেট কৰিব লাগিব নেশনাল ইনভেন্টৰী পলিচি অতি সোনকালে আৰু ইমপ্লিমেন্ট কৰিব লাগিব মাল্টি লেয়াৰ ফান্ডিং মডেল এটা থাকিব লাগিব গভৰ্নমেন্টে ফান্ডেড কৰিব লাগিব স্ট্ৰেটেজিক ৰিজাৰ্ভ ডিফেন্স ৰিলেটেড মোস্ট ক্ৰিটিকেল সিভিলিয়ান গুডছ ঠিক তেনেদৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আনিব লাগিব কোৰ ইনভেন্টৰীছৰ কাৰণে পাব্লিক আমি প্ৰাইভেটকো আমি সামৰি ল'ব লাগিব মেন্ডেট কৰ্পৰেট ৰিজাৰ্ভ ক্ৰিটিকেল সেক্টৰছত মেন্ডেট কৰিব লাগিব কোম্পানীজ বিলাকক হোল এটলিষ্ট মিনিমাম ৰিজাৰ্ভ এটা leverage technology for smart stockpile কাৰণে আমি টেকনলজি ইউজ কৰিব লাগিব এক্সিলাৰেট আমি এক্সপ্লোৰেশন ডমেষ্টিকৰ ক্ষেত্ৰত নিজে এক্সপ্লোৰ কৰিব লাগিব আৰু কি পাৰো নিজৰ কান্ট্ৰিত প্ৰমোট সাৰ্কুলাৰ ইকোনমি আৰবান মাইনিং থ্ৰু টেক্স ব্ৰেকস টেকনলজি মিশন ৰিকভাৰ কৰিব লাগে ক্ৰিটিকেল মিনাৰেলস ঠিক তেনেদৰে ইনভেস্ট কৰিব লাগিব ডাউনষ্ট্ৰীম প্ৰসেছনৰ এই টপিকটোৰ লগত ৰিলেটেড একিটা PYQ হয় আমাৰ কি হয় লগতে প্ৰিলিমছৰো আমাৰ থিমস দিয়া আছে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফলো কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ